পৰৱৰ্তী খবৰ ঠিকাদাৰ ভাগ্য কলিতাৰ ঘৰত দ্বিতীয় দিনাও চলিছে আয়কৰ বিভাগৰ অভিযান মঙ্গলবাৰে পুৱাৰে পৰা অব্যাহত আছে এই অভিযানৰ বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ জব্দ কৰা হৈছে প্ৰাক্তন আলফা যুগল কিশোৰ মহন্ত আৰু ঠিকাদাৰ অনুপম শৰ্মাৰ ঘৰতো মঙ্গলবাৰে আয়কৰ বিভাগে চলাইছিল অভিযান আৰু দ্বিতীয় দিনৰ এই অভিযান সন্দৰ্ভত আমাক আৰু অধিক জনাব হিৰকজ্যোতি মালাকাৰে হিৰক হয় দ্বিতীয় দিনা ভাগ্য কলিতা যি বাসগৃহ আছে বাসগৃহত অভিযান অব্যাহত আছে আসলে আজি পুৱাৰ ভাগৰ পৰা অভিযান চলিছে আৰু অভিযান এতিয়ালৈকে 4 ঘণ্টা উকলি গৈছে কিন্তু কোনো ধৰণৰ আয়কৰ বিভাগৰ লোক এই মুহূৰ্তলৈকে উপস্থিত আহি বাহিৰলৈ ওলোৱা নাই কিন্তু মই ক'ব বিচাৰিম যে কালি যেটো ভাগ্য কলিতা বিকেটাৰত অভিযান চলিছিল অভিযান কালত যথেষ্ট আপত্তিজনক নথিপত্ৰ পোৱা গৈছে আৰু সমান্তৰালকৈ আজি যেহেতু পুৱাৰ ভাগৰ পৰা ভাগ্য কলিতাৰ যি বাসগৃহ আছে বিৰুবাইস্থিত যি বাসগৃহ সেই বাসগৃহৰ মই সম্ভৱতঃ হয় যে মই বাসগৃহ দেখাবলৈ চেষ্টা কৰিম এই যি দেখিছে 4 মহিলা যি বাসগৃহটো সেই বাসগৃহত অভিযান অব্যাহত ৰাখিছে আৰু সোণ ৰূপৰ লগতে যথেষ্ট সংখ্যক নগদ ধন পোৱা গৈছে বুলি জানিব পৰা গৈছে আৰু এই সময়ৰ উৎস কোড বা তেওঁলোকৰ যি ভাউচাৰ আছে সেই ভাউচাৰ কোড সেই সম্পূৰ্ণ তথ্য দেখাব পৰা নাই তাৰ বাবে ইতিমধ্যে আয়কৰ বিভাগৰ যি দল আছে সেই দলটোৱে হুটপুচ অব্যাহত ৰাখিছে আৰু মই ক'ব বিচাৰিম যে যুগল কিশোৰ মহন্ত ভাগ্য কলিতা আৰু এজন লোকে যিহেতু তিনিজনে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ যি কাম আছে কাম কাজ একেলগে ঠিকাদাৰী কাম কৰিছিল কিন্তু সেই ঠিকাদাৰী কাম আচলতে আয়কৰ বিভাগে সেই ঠিকাদাৰী কামৰ সন্দৰ্ভত আহিছিল কিন্তু তাৰ পিছত যে দেখিব পোৱা গ'ল যে বিভিন্ন আপত্তিজনক তথ্য তেওঁলোকে লাভ কৰিছে আৰু এই সমূহৰ তথ্য উৎস কি ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে আৰু সমান্তৰালকৈ আজি ক'ব বিচাৰিম যে আনজন যি ঠিকাদাৰ সেই ঠিকাদাৰ ঘৰত আৰু লগতে যিবোৰ প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানসমূহত উষাগড়কে ধৰি আদি যিবোৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহত ইতিমধ্যে আয়কৰ বিভাগৰ যিটো দল আছে সেই দল বিশেষ বেলেগ তিনিটাকৈ দল আছে সেই তিনিটাকৈ দলে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু এই যি বাসগৃহটো আছে বিৰুবাইস্থিত যি ভাগ্য কলিতা বাসগৃহ সেই বাসগৃহত ইতিমধ্যে 10জনীয়া এটা দল প্ৰৱেশ কৰিছে আৰু সেই 10জনীয়া দলটোৱে আচলতে সেই ভাউচাৰৰ উৎস কি আৰু ক'ৰ পৰা আহিছে সকলোবোৰ তথ্য দাঙি ধৰিবলৈ ভাগ্য কলিতাক আহ্বান জনাইছে বা ভাগ্য কলিতাক অনুৰোধ জনাইছে আৰু সেই সকলোবোৰ তথ্য দাঙি ধৰাৰ পিছতে আচলতে উৎস ক'ৰ পৰা আহিছিলে সেই সঠিক তথ্য লাভ কৰিব পাৰিম কিন্তু ৰাষ্ট্ৰীয় সেউজ মই ক'ব বিচাৰিম যে যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কাজৰ ব্যাপক দুৰ্নীতি হৈছিল আৰু ব্যাপক খেলিমেলি হৈছিল আৰু সেই দুৰ্নীতি খেলিমেলি আচলতে হুটপুচ কৰাৰ সময়তে বা সেই দুৰ্নীতিৰ সময়ত ক'ৰ পৰা আহিছিলে ধন সেইবোৰ সম্পৰ্কত আয়কৰ বিভাগে অভিযান চলোৱাতে এই সকলোবোৰ তথ্য পোহৰলৈ আহিছে আচলতে আয়কৰ বিভাগৰ দলে কি তথ্য জব্দ কৰিছে এই সবিশেষ কিছুমান পিছতে গম পাম যিহেতু যি সময়ত আয়কৰ বিভাগৰ দলটো বাহিৰলৈ ওলাব তাৰ পিছতে আচলতে গম পোৱা যাব যে আচলতে প্ৰকৃততে সেই ধনৰ উৎস ক'ত বা সোণ ৰূপ আজি হীৰা আজি যিবোৰ সামগ্ৰী পোৱা গৈছে বা নগদ ধন পোৱা গৈছে সেই নগদ ধনৰ উৎস কৈ এই সবিশেষ জানিব পাৰিম ইভা হয় হিৰক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যেহেতু আজি আয়কৰ বিভাগৰ দলে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তথ্য দাঙি ধৰা নাই কালিও দেখা পোৱা গৈছিল যে অভিযানৰ সময়ত প্ৰথম অৱস্থাত তেওঁলোকে কৈছিল যে নথিপত্ৰ পৰীক্ষাৰ বাবে তেওঁলোক আহিছে অভিযান নহয় তিনিটা স্থানতে এই মন্তব্য কৰিছিল কালি অভিযান শেষ হোৱাৰ পিছত আজি যেহেতু এতিয়ালৈকে তেওঁলোক ওলাই অহা নাই কালিৰ দিনটোত কিবা মত ব্যক্ত কৰিছে তেওঁলোকৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কিবা তেওঁলোকে সংবাদ মাধ্যমৰ আগত কিবা মত ব্যক্ত কৰিছে কোনো ধৰণৰ ইতিমধ্যে মত ব্যক্ত কৰা নাই কিন্তু মই এইখিনিতে ক'ব বিচাৰিম যে বিকেটাৰত যিহেতু অভিযান চলিছিল কালি দুপৰীয়া ভাগত আৰু সেই অভিযান নিশা ভাগত সমাপ্ত কৰিছিল কিন্তু বিকেটাৰত আচলতে কি তথ্য লাভ কৰিলে এই বিষয়েও তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই আৰু ঠিক একেদৰে আজি পুৱাৰ ভাগৰ পৰা যিহেতু কালি যুগল কিশোৰ মহন্তৰ আন এজন যি ঠিকাদাৰ আছে সেই ঠিকাদাৰ ঘৰত কালি অভিযান চলিছিল কিন্তু আজি ভাগ্য কলিতা ঘৰত পুৱাৰ ভাগৰ পৰা অভিযান চলিছে আৰু সোণ ৰূপৰ লগতে মই পূৰ্বেও কৈছোঁ এতিয়া ক'ম যে সোণ ৰূপৰ লগতে বিভিন্ন আপত্তিজনক তথ্য লাভ কৰিছে লগতে নগদ ধন লাভ কৰিছে সেই নগদ ধনৰ উৎস ক'ত সেই সকলোবোৰ আচলতে ক'ৰ পৰা আহিছে সকলোবোৰ চোৱা চিতা হৈছে আৰু যিবোৰ ফাইল আছিলে আচলতে ভাগ্য কলিতা বাসগৃহত কেইবাটাও আপত্তিজনক ফাইল পোৱা গৈছে সেই ফাইলসমূহ ক'ৰ হয় বা ক'ৰ পৰা আহিছিলে এই সকলোবোৰ দিশ চোৱা আছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত যিহেতু দুৰ্নীতি হৈছিল সেই দুৰ্নীতিৰ আচলতে ক'ৰ কাম কাজবোৰ কেনেদৰে চলিছিল বা সেই ধনৰ উৎস ক'ৰ পৰা আহিছিল এই সম্পৰ্কে আচলতে আয়কৰ বিভাগে এনেধৰণৰ অভিযান চলিছিল বা সকলো দিশ চোৱা চিতা কৰিছিল কিন্তু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে এই সকলোবোৰ তথ্য সোণ ৰূপৰ পৰা আদি কৰি যিবোৰ সামগ্ৰী লাভ কৰিছে সেই সামগ্ৰীৰ উৎস ক'ত এই বিষয়ে পুংখানুপুংখভাৱে ইতিমধ্যে চোৱা চিতা কৰিছে বা অভিযান অব্যাহত ৰাখিছে ইভা হয় আৰু কালিৰ দিনটো যেহেতু সমান্তৰালভাৱে আন দুজন ব্যক্তিৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যুগল কিশোৰ মহন্তৰ লগতে অনুপম শৰ্মা আজিৰ দিনটোতো তেওঁলোকৰ বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলোৱা হৈছে নেকি
হয়, যুগল কিশোৰ মহন্ত আৰু অনুপম শৰ্মা যি যুগৰ দুগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ আছে, সেই ঠিকাদাৰসকলৰ বা প্ৰতিষ্ঠিত ব্যৱসায় আছে, ব্যৱসায়ীসকলৰ দুজনৰ ঘৰতো অভিযান অব্যাহত ৰাখিছে। আৰু কালি যিহেতু তেওঁলোকৰ উষাকোট যি আছে, যুগল কিশোৰ মহন্তৰ উষাকোট, সেই উষাকোটতো অভিযান চলিছিল। আৰু লগতে কেইবাটাও স্থানত যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছে, সেই কেইবাটাও স্থানত অভিযান চলিছিল। আৰু অভিযানৰ কালতো তেওঁলোকৰ ঘৰতো বিভিন্ন নথিপত্ৰ আপত্তিজনক নথিপত্ৰ পোৱা গৈছে। আৰু দ্বিতীয় দিনা যিহেতু আজি তেওঁলোকৰ সেই যি দুজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছে, সেই দুইজন ঘৰত অভিযান চলিছে। আচলতে অভিযানত কি লাভ কৰে এই বিষয়ে আচলতে যি বিয়লি ভাগতে বা গধূলি ভাগতে জানিব পৰা যাব। হয়, হিৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছোঁ, আজি দ্বিতীয় দিনাও ঠিকাদাৰ ভাগ্য কলিতাৰ ঘৰত আয়কৰ বিভাগৰ অভিযান অব্যাহত আছে। আৰু মঙলবাৰ দিনটোতো অভিযান যিহেতু চলোৱা হৈছিল, এই অভিযানত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে প্ৰাক্তন আলফা যুগল কিশোৰ মহন্ত আৰু ঠিকাদাৰ অনুপম শৰ্মাৰ ঘৰতো মঙলবাৰে দিনটো আয়কৰ বিভাগে অভিযান চলাইছিল। কিন্তু এই অভিযান সন্দৰ্ভত আয়কৰ বিভাগে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই।